গুড মৰ্ণিং। মই মনীষা স্বাগতম জনাইছোঁ মনীষাৰ সপোনলৈ। আজি ৰাতিপুৱাই গা পা ধুই গোঁসাই চাকি ধূপ জ্বলাই এতিয়া গৈ আছোঁ দাদাহঁতৰ ঘৰত, কিয়নো আজি তাহাঁতে এখন গণেশ পূজা পাতিছে। তো সকলোখিনি দেখুৱাই থাকিম। তেতিয়াহ'লে ব'লক আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এয়া ধুনীয়াকৈ অকণমান ফুল, ফল, মিঠাই সকলোখিনি লৈ এতিয়া গৈ আছোঁ দাদাহঁতৰ ঘৰলৈ। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকিব। মই আহি পালোঁ দাদাহঁতৰ ঘৰত। বলক পূজাখন দেখুৱাই দিওঁ। দেও আহিছে, গোটেইখিনি যোগাৰ পাতি কৰি আছে। দেৱে গোটেইখিনি যোগাৰ পাতি কৰি আছে। তাৰে মাজতে মই আনি দিয়া ফুলখিনিও দেওক দি দিলোঁ। তো দেৱে ধুনীয়াকৈ গোটেইখিনি ফুল একেলগে কৰি ওলাই লৈছে। তাৰপিছত এডাল মালা আনি দিছিলোঁ, যিহেতু গণেশ বাবা মূৰ্তিটো সৰু আছিলে, তো মালাডাল সেই হিচাপত বহুত দীঘল হৈছে, সেইকাৰণে দেৱে সৰু কৰি লৈ আছে মালাডাল ধুনীয়াকৈ। তাৰপিছত চাবচোন কি ধুনীয়াকৈ দেৱে সৰু কৰি মালাডাল গণেশ বাবাক পিন্ধাই দিব। সঁচাকৈ আজি মনটো খুবেই ভাল লাগিছে, কাৰণ কিয় যেতিয়া কিবা এটা বস্তু আশা কৰি অনা যায়, যদি সেই বস্তুটো মানে ব্যৱহাৰ হয় খুবেই ভাল লাগে। মানে মই ভাবিছিলোঁ গণেশ বাবাক যদি পিন্ধাব পাৰোঁ, কিন্তু এইবাৰ সঁচাকৈ পাৰিছোঁ আৰু কি যে ভাল লাগিছে চাওকচোন গণেশ বাবাটোক দেখিবলৈ। তাৰপিছত দেৱে গোটেইখিনি যোগাৰ পাতি কৰি এতিয়া গ'ল চাহ খাব, কাৰণ এতিয়া মেইন পূজাত বহিব যিহেতু অকণমান টাইম লাগিব। তো সেইকাৰণে দেৱে চাহ খাব গ'ল। এয়া ধুনীয়াকৈ ফুল আৰু এয়া যিহেতু হোম হ'ব, গোটেইখিনি যোগাৰ পাতি কৰিছে। আৰু এইফালে বৌ, আমাৰ লাড্ডু বেটা, মা, দেও গোটেইকেইজনে বহি একদম ধুনীয়াকৈ কথা পাতি চাহ খাই আছে। তাৰপিছত দাদাই ধুনীয়াকৈ বহিল পূজাত। এতিয়া দেৱে দাদাক ক'লে ধুনীয়াকৈ তুমি গায়ত্ৰী জপটো কৰি লোৱা। ধুনীয়াকৈ দাদাই গায়ত্ৰী জপ কৰিব আৰম্ভ কৰিলে। তাৰপিছত দাদা আৰু বৌ বৰণ দিবলৈ বহিল। एकानि अर्षित गन्धपुष्प सपर्ण तम्बुर भास नग्नचित्र ओम ब्राह्मणे नमः। এয়া হ'ল মোৰ দাদা আৰু বৌ, আৰু এইটো লাড্ডু বেটা, আৰু দাদাৰ পিছফালে যে বহি আছে তলত, সেয়া হ'ল আমাৰ বৌৰ মাক। আৰু এই যে কিবা লিখি আছে সেয়া হ'ল বৌৰ মাহীয়েক। আৰু লাড্ডু বেটাক দেখিছেনে, সি দেখা পালে মোক খিৰিকীৰ ইফালেদি ভিডিঅ' কৰি থকা। তো মাহীয়েকে কিবা এটা বস্তু দি পঠাইছে, তো সেইটো মোক চাবৰ কাৰণে সি মাতি আছে, নহ'লে বেয়া পাব বোলে। তো অলপ তাৰ কথাও শুনি আহোঁ। আৰু ইফালে আহি পালে মোৰ সিদ্ধি বেটা স্কুলৰ পৰা। আৰু মই যিহেতু চাকি জ্বলাব গৈছিলোঁ, তেতিয়া দুটা বেটাই মোৰ লগত গ'ল চাকি জ্বলাবৰ কাৰণে। তাৰপিছত আমি গোটেইকেইটাই মিলি ধুনীয়াকৈ চাকি আৰু ধূপ জ্বলালোঁ। আৰু দেৱে ধুনীয়াকৈ পূজা ভাগ কৰি আছে। এতিয়া ওপৰত যাওঁ ব'লক, য'ত গণেশ বাবাৰ কাৰণে ভোগ বনি আছে। এয়া ধুনীয়াকৈ খিচাৰি লাবৰা বনি আছে। আৰু এইফালে গণেশ বাবাৰ আৰতি আৰম্ভ হ'ল। ধুনীয়াকৈ আৰতিখন অকণমান উপভোগ কৰক আপোনালোকে। আৰতি হৈ গ'ল। আৰতি হৈ যোৱাৰ পিছত এনেকৈ চাকিৰ ভাপটো ল'ব দিছে। আৰু এয়া গণেশ বাবাৰ ভোগো ৰেডি হৈ গ'ল। দাদাজনে ধুনীয়াকৈ লৈ আহিছে। এতিয়া দেৱে ধুনীয়াকৈ শুদ্ধ কৰি গণেশ বাবাক ভোগটো নিবেদন কৰি আছে। আৰু আমি সকলোৱে জানো তুলসী পাত দিলে সকলো শুদ্ধ হৈ যায়, সেইকাৰণে তুলসী পাত দি দিছে। আৰু তাৰপিছত হোমৰ কাৰণে আগবাঢ়িছে। এয়া হোমত জুই দিছে। हरि ओम गंगनपतये स्वाहा। हरि ओम गंगनपतये स्वाहा। ओम देहिमे दता मिते निमिलधु निहारा
niharang simi niharang mite idam om noye jajaman isya kamaha sindu tato kita param sisya hai om kedu manisya Om Purinatta Ditta Nidra Basabab Samin Datang Punna Brahmanu Bosu Nidhui Yugui Ditainang Tang Tanna Bodhasa Chitta Sindu Jajamanisya Kamaha Sindu Satakita Paramisya Hai Sotu di itu, Edosmi, Hai de Berse, Bista Binne, Udese, Propalihi, Guttisha Sidi, Ede Botamino, Sabri Bena, Son Bopot, Santi Bukong, Son Bosibo, Nibiti, Horano, Arunagong, Oisizong, Osiso, Kaldano, Udiati, Kamoniti, Gong Nise Soha, Pakum, Ogini, Pondarito, Bandidata, Vitasina, Yubhang, Oglema, Ushista, Brahmanavati, Devastavahe, Indra, Pasu Baba. ধুনীয়াকৈ হোমখিনি কৰা হ'ল। এতিয়া দেৱে আমাক সকলোকে বহিব দিছে, যিহেতু এতিয়া পুষ্পাঞ্জলি দিব লাগিব। তো সিদ্ধি বেটা আৰু লাড্ডু বেটাও বহিলে, আৰু ইফালে হ'ল মোৰ মা শেৱালী মাহী, আৰু এয়া হ'ল মিনু মাহী। ধুনীয়াকৈ পুষ্পাঞ্জলি দি মেলি ল'লোঁ। এতিয়া দেৱে সকলোকে নিৰ্মালি, ফুট আৰু পঞ্চামৃত দি আছে। আৰু এয়া দেখোন মোৰ সিদ্ধি বেটা একো নোকোৱাকৈ সি নিজে নিজে গৈছে ফুট নিৰ্মালি আৰু পঞ্চামৃত খাবলৈ। মই যিহেতু ভিডিঅ' কৰি আছিলোঁ, তো মই গম পোৱা নাছিলোঁ, তাক দেখা পাই মোৰ নিজৰে আচৰিত লাগিল। মিনু মাহীয়ে ধুনীয়াকৈ সিদ্ধিক সহায় কৰি দি আছে, আৰু ধুনীয়াকৈ গোটেইখিনি কৰি মেলি সিদ্ধি বেটা গ'ল, আৰু এয়া আহিছে মোৰ লাড্ডু বেটা। দুটাৰে মানে ইমান দৌৰা দৌৰি, মানে দুটাই খেলাতে ব্যস্ত। এয়া দেখিছেনে, দেৱে কৈ আছে হোৱা নাই, কিন্তু সি তাৰ দৌৰা দৌৰি লাগিছে। মানে সিদ্ধি গুচি গ'ল যে আগত, এতিয়া খেলিব লাগে দুটাই, আৰু এয়া দুটাই গ'ল এতিয়া। আৰু এনেকৈ আমাৰ পূজাখন ধুনীয়াকৈ সম্পন্ন হ'ল। পূজাখন হৈ যোৱাৰ পিছত দেৱে ঠগীখন ভাঙি দিলে। তাৰপিছত বৌ আৰু মিনু মাহীয়ে মিলি ধুনীয়াকৈ ঠগীখন ভগাই দি আছে প্লেটত কৰি। তাৰপিছত এয়া মোৰ প্লেট আহি গ'ল, আৰু লাড্ডু বেটা আৰু সিদ্ধি বেটাক খাব দিলোঁ। তাৰপিছত প্ৰসাদ খাই উঠি এয়া মিনু মাহী আৰু শেৱালী মাহীয়ে ভোগ বিলাই আছে। লাড্ডু বেটা আৰু সিদ্ধি বেটাক টনা আজোৰা কৰি কিবাকৈ বহালোঁ, আৰু লগত বহিছে আমাৰ ওচৰৰে ভাবিজি, আৰু এয়া হ'ল আমাৰ লাড্ডু বেটাৰ মিছ। তো দুটাই ধুনীয়াকৈ বহি বহি খাই আছে। তাহাঁতে খোৱা হোৱাৰ পিছত আমিও খালোঁ। তো ফাইনেলি মই ঘৰ আহি পালোঁ, ভোগ খালোঁ। খুবেই টেষ্টি হৈছিলে ভোগটো। ভোগত আছিলে খিচাৰি, পায়স, লাবৰা, বিলাহীৰ টক। খুব টেষ্টি হৈছে, আৰু এতিয়া খাই মেলি পূৰা ফুল পেট কৰি খাইছোঁ। ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ। তো জানেইতো, একো নোখোৱাকৈ যদি খিচাৰি খোৱা যায়, একদম ভাগৰ ভাগৰ এটা ভাৱ আহে। তো সিদ্ধি তাতে থাকি গ'ল, লাড্ডু দাদাকৰ লগত বোলে ফুটবল খেলিব, তো তাক তাতে থৈ আহিলোঁ। মই ঘৰ আহি পালোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। খুবেই ধুনীয়াকৈ পূজাখন সম্পন্ন হ'ল। যিমান পাৰোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।